Hello everyone, Light India channel আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে, ময়ো ভালে আছো। আজি মই আপোনালোকৰ বাবে লৈ আহিছো স্বাধীনতা দিৱসৰ এখন ৰচনা আৰু মই আগতেও কেইবাখনো ৰচনা দি থৈছো। আপোনালোকে যদি হেকিটা ভিডিও চোৱা নাই তেন্তে চাই লব। আৰু যদি আপোনালোকে আজি এই ভিডিওটো চাই ভাল পায় তেন্তে লাইক, শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব। আৰু লগতে বন্ধু-বান্ধৱীসকলৰ লগত শেয়াৰ কৰিব যাতে তেওঁলোকো উপকৃত হ'ব পাৰে। বলক তেন্তে দেৰি নকৰাকৈ আজি ভিডিওটোলৈ আগবাঢ়ো। আৰম্ভণি 1947 চনৰ 15 আগষ্ট তাৰিখে ভাৰতৰ সোণালী ইতিহাসত উদীয়মান দিন। এইটো সেই দিন যেতিয়া ভাৰতে 200 বছৰৰ ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰিছিল। এইটো এটা কঠিন আৰু দীঘলীয়া অহিংসা সংগ্ৰাম আছিল য'ত বহুতো স্বাধীনতা সংগ্ৰামী আৰু মহাপুৰুষে আমাৰ প্ৰিয় মাতৃভূমিৰ বাবে নিজৰ জীৱন উৎসৰ্গ কৰিছিল। স্বাধীনতা দিৱস আমাৰ দেশৰ জন্মদিনৰ দৰে। আমি প্ৰতি বছৰে 15 আগষ্ট আমাৰ স্বাধীনতা দিৱস হিচাপে উদযাপন কৰোঁ। ইয়াক সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় বন্ধ হিচাপে উদযাপন কৰা হয়। ইয়াক আমাৰ দেশৰ ইতিহাসত ৰঙা আখৰৰ দিন বুলি কোৱা হয়। স্বাধীনতা দিৱসৰ ইতিহাস। ব্ৰিটিছসকলে প্ৰায় 200 বছৰ ধৰি ভাৰতত শাসন কৰি আহিছে। ব্ৰিটিছ শাসনৰ অধীনত মানুহৰ জীৱন দুখজনক আছিল। ভাৰতীয়সকলক দাস হিচাপে গণ্য কৰা হৈছিল আৰু তেওঁলোকক একো কোৱাৰ কোনো অধিকাৰ নাছিল। ভাৰতীয় শাসকসকল ব্ৰিটিছ বিষয়াসকলৰ হাতত কেৱল পুতলা আছিল। ব্ৰিটিছ শিবিৰত ভাৰতীয় সৈনিকসকলক অমানৱীয় ব্যৱহাৰ কৰা হৈছিল আৰু কৃষকসকলে শস্য খেতি কৰিব নোৱাৰাৰ বাবে অনাহাৰত মৃত্যুমুখত পৰিছিল আৰু গধুৰ ভূমিকৰ পৰিশোধ কৰিব লগা হৈছিল। আমাৰ স্বাধীনতা সংগ্ৰামীসকলে ভাৰতৰ স্বাধীনতাৰ বাবে সংগ্ৰাম কৰিছিল। মহাত্মা গান্ধী, সুভাষ চন্দ্ৰ বসু, ভগত সিং, চৰ্দাৰ বল্লভভাই পেটেল, জৱাহৰলাল নেহৰু, ৰাণী লক্ষ্মীবাই, মংগল পাণ্ডে, দাদাভাই নৰজীৰ দৰে বিখ্যাত নেতাসকলে ব্ৰিটিছসকলৰ বিৰুদ্ধে নিৰ্ভয়ে যুঁজ দিছিল। আমি স্বাধীনতা দিৱস কিয় উদযাপন কৰোঁ? বহু বছৰৰ সংগ্ৰামৰ পিছত ভাৰতে স্বাধীনতা অৰ্জন কৰিছিল। ভাৰতে ব্ৰিটিছৰ পৰা সম্পূৰ্ণ স্বাধীনতা লাভ কৰিছিল আৰু 1947 চনৰ 15 আগষ্টত সম্পূৰ্ণ স্বায়ত্ত শাসন লাভ কৰিছিল। সেইকাৰণে ভাৰত বা বিদেশত বাস কৰা প্ৰতিজন ভাৰতীয় নাগৰিকৰ হৃদয়ত এই দিনটোৰ যথেষ্ট গুৰুত্ব আছে। ভাৰতে 2024 চনৰ 15 আগষ্টত 78 বছৰ স্বাধীনতা সম্পূৰ্ণ কৰিছে। এই দিনটোৱে আমাক স্বাধীনতা সংগ্ৰামীসকলৰ সংগ্ৰাম আৰু স্বাধীনতা প্ৰাপ্তিৰ ক্ষেত্ৰত তেওঁলোকৰ দ্বাৰা বলিদান দিয়া জীৱনৰ কথাও সোঁৱৰাই দিয়ে। আমাৰ নায়কসকলে যি বেদনাৰ মাজেৰে পাৰ হৈছে সেইটোৱে আমাক সোঁৱৰাই দিছে যে আজি আমি উপভোগ কৰা স্বাধীনতা লাখ লাখ মানুহৰ তেজ বলিদান দি অৰ্জন কৰা হৈছে। ই ভাৰতৰ প্ৰতিজন নাগৰিকৰ ভিতৰত দেশপ্ৰেমৰ অনুভূতিও জাগ্ৰত কৰে। ই বৰ্তমান প্ৰজন্মক সেই সময়ৰ জনসাধাৰণৰ সংগ্ৰামক নিবিড়ভাৱে বুজায় আৰু তেওঁলোকক ভাৰতীয় স্বাধীনতা সংগ্ৰামীসকলৰ সৈতে পৰিচিত কৰে। স্বাধীনতা দিৱসৰ তাৎপৰ্য। স্বাধীনতা দিৱসে মানুহৰ মাজত দেশপ্ৰেমৰ অনুভূতি সৃষ্টি কৰে। ই জনসাধাৰণক একত্ৰিত কৰে আৰু তেওঁলোকক অনুভৱ কৰায় যে আমি বহুতো ভিন্ন ভাষা, ধৰ্ম আৰু সাংস্কৃতিক মূল্যবোধৰ সৈতে এখন ৰাষ্ট্ৰ। বৈচিত্ৰ্যৰ মাজত একতা হৈছে ভাৰতৰ মুখ্য সাৰাংশ আৰু শক্তি। আমি বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশৰ অংশ হ'বলৈ পাই গৌৰৱান্বিত অনুভৱ কৰোঁ, য'ত ক্ষমতা সাধাৰণ মানুহৰ হাতত আছে। আজি এই ভিডিঅ'ত ইমানেই। আজি এই ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব আৰু যদি ভাল পালে তেন্তে প্লিজ লাইক, শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব। আজিৰ কাৰণে ইমানেই। আকৌ নেক্সট ভিডিঅ'ত লগ পাম। বাই।